নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আপোনালোক সকলোৱে গম পাইছে যে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ কেইটামান পোষ্ট ভ্যাকেন্সি ওলাইছে যোনটোৰ এক্সাম এপিএসসি এ কণ্ডাক্ট কৰে এই জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ পোষ্টটো আগতে ৰিসাৰ্চ এসিস্ট্যান্ট আৰএ নামেৰে জনা গৈছিল সো তাৰ বিষয়ে আজি আমি ভিডিঅ'টোলৈ আহিছো আপোনালোকৰ কোনে কোনে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব এই পোষ্ট এই ইয়াত পোষ্ট কিমান আছে ভ্যাকেন্সি কিমান আছে সো ইয়াৰ সিলেবাস কি হ'ব আজি আমি আলোচনা কৰিম সো আজি আমি নোটিফিকেশনখন লাগবহু নেম অফ দা পোষ্ট জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ আন্ডাৰত এই পোষ্টটো আহিছিলে আৰু ইয়াত ভ্যাকেন্সিৰ সংখ্যা 9টা আছে ইয়াৰে তোমাৰ জেনাৰেল ক্যাটেগৰী কাৰণে ওপেন ক্যাটেগৰী কাৰণে 3টা পোষ্ট আৰু ৰিজাৰ্ভেশন আছে ওমেনৰ কাৰণে এটা তাৰপিছত ৰিজাৰ্ভ ফৰ ওবিসি আৰু এমওবিসি কাৰণে আছে 3টা পোষ্ট তাৰপিছত তোমাৰ ৰিজাৰ্ভেশন আছে তাৰে এটা হল ওমেনৰ কাৰণে ৰিজাৰ্ভ ফৰ এসটি কাৰণে এটা পোষ্ট তাৰপিছত ৰিজাৰ্ভ ফৰ এসটি প্লেনৰ কাৰণে এটা পোষ্ট তাৰপিছত ৰিজাৰ্ভ ফৰ এসটি হিলছৰ কাৰণে এটা আৰু গ্ৰেন্ড টোটাল তোমাৰ 9টা পোষ্ট আৰু তাৰে দুটা আমাৰ ওমেনৰ কাৰণে ৰিজাৰ্ভেশন আছে আৰু ইয়াৰ স্কেল অফ পে স্কেলটো হ'ব RS 22,000 to 97,000 লেকে আৰু গ্ৰেড পে হ'ব 9,400 আৰু এটো পেমেন্ট 3 হয় তাৰ পিছত তোমাৰ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া তোমাৰ এই এক্সামটো দিবৰ কাৰণে আমাৰ কি এডুকেশন কোৱালিফিকেশন লাগিব সো এখিনি ভালকে চাবা এখিনি বহুত ইম্পৰ্টেন্ট ফাৰ্স্ট অফ অল এই পোষ্টটো বা এই পৰীক্ষা দিবৰ বাবে এই জবটো এপ্লাই কৰিবৰ কাৰণে ব্যাচেলাৰ ডিগ্ৰী ইন আৰ্টস সায়েন্স আৰু কমাৰ্চৰ হ'ব লাগিব মাষ্ট বি আৰু লগতে আৰু ইম্পৰ্টেন্ট কথা হ'ল এই যিকোনো এটা সাবজেক্ট ইয়াৰে ভিতৰ যেনেকৈ ষ্টেটিষ্টিক্স ইকোনমিক্স ম্যাথমেটিক্স এগ্ৰিকালচাৰ ইকোনমিক্স সোশিয়োলজি এন্থ্ৰোপোলজি সোশ্যাল এন্থ্ৰোপোলজি সোশ্যাল ওয়ার্ক বিজনেস এডমিনিস্ট্রেশন বিজনেস ম্যানেজমেন্ট জিওগ্ৰাফি অৰ কমাৰ্চ as one of the subject মানে ইয়াৰ ভিতৰত তোমাৰ যিকোনো এটা সাবজেক্ট তোমাৰ এই সাবজেক্ট এটাৰ ভিতৰত যিকোনো এটা সাবজেক্ট তোমাৰ ডিগ্ৰীত পঢ়া হ'ব লাগিব তেতিয়াহে তুমি এই পৰীক্ষাটোৰ এপ্লাই কৰিব পাৰিব তোমাৰ এই কোৱেশ্চন মানে এই সাবজেক্ট এটা থকাৰ ক্যান্ডিডেটেহে এই পোষ্টটো মানে আৰু এই ভ্যাকেন্সিটোৰ কাৰণে নিজকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত এজৰ আমি জানো 21 বছৰ তলৰ হ'ব নোৱাৰিব আৰু 38 বছৰ ওপৰ হ'ব নোৱাৰিব আমাৰ জেনাৰেল ক্যান্ডিডেটৰ কাৰণে আৰু এসসি আৰু এসটিৰ কাৰণে 5 ইয়াৰ ৰিলেক্সেশন থাকিব আৰু তোমাৰ ওবিসি আৰু এমওবিসিৰ কাৰণে 3 ইয়াৰ্স থাকিব এখিনি আমি জানোৱে আৰু তোমাৰ এই পোষ্টটো এখিনি যোনখিনি তোমাৰ আমাৰ এপ্লাই অনলাইন স্টাৰ্ট হ'ব এই পোষ্টখিনিৰ কাৰণে স্টাৰ্ট হ'ব 25/3/2025 পৰা মানে মাৰ্চৰ 25 তাৰিখৰ পৰা স্টাৰ্ট হ'ব আৰু ক্লোজিং ডেট ফৰ অনলাইন এপ্লিকেশন তোমাৰ 24/4/2025 চনৰ লেকে তোমাৰ সেই তাৰিখলৈকে ক্লোজিং হৈ যাব আৰু ইয়াৰ লাষ্ট ডেট অফ পেমেন্ট মানে পেমেন্ট কৰাৰ লাষ্ট ডেট টু 26/4/2025 মানে 26 এপ্ৰিলৰ 25 লৈকে তোমাৰ লাষ্ট ডেট হ'ব এপ্লিকেশন তোমাৰ এপ্লিকেশনৰ পেমেন্টটো তোমাৰ পে কৰাৰ আৰু ইয়াৰ ওপেন ক্যাটেগৰী কাৰণে জেনাৰেলৰ কাৰণে তোমাৰ সব অল অফ টোটাল 297.20 रुपीस লাগিব ওবিসি আৰু এমওবিসি কাৰণে 197.20 লাগিব আৰু এসটি এসসি আৰু বিপিএল পিডব্লিউ ডি এবোৰ কাৰণে আপোনাৰ 47.20 এখিনি লাগিব আৰু স্পেশালি আমাৰ আমি মেইনলি মানে ফোকাস কৰিব লাগিব এই পোষ্টৰ মানে তোমাৰ স্পেশালি এডুকেশন কোৱালিফিকেশন মানে যোন কিটা সাবজেক্ট মেনশন কৰি দিছে আমাৰ নোটিফিকেশনত সেই কিটা সাবজেক্টৰ ষ্টুডেন্টহে তোমাৰ এই পৰীক্ষাটো দিব পাৰিব এক্সট্ৰা ক্যান্ডিডেটে এই পৰীক্ষাটোত বহিব নোৱাৰিব আৰু এতিয়া আমি সিলেবাসলৈ আহো এই সিলেবাস যোনটো যেহেতু এটো ৰিসাৰ্চ এসিস্ট্যান্টৰ লগত প্ৰায় একে সিলেবাস হ'ব আৰু ৰিসাৰ্চ এসিস্ট্যান্টৰ আমাৰ জিকে আছিল তোমাৰ তাৰপিছত ম্যাথছ আছিল আৰু ৰিজনিং আছিল প্ৰথম তাৰপিছত জিকেৰ ভিতৰত স্পেশালি কাৰেন্ট এফেয়াৰ্সৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিয়া হয় ইয়াত আসাম বাজেটৰ ওপৰত ভালেমান কোৱেশ্চন আমি দেখা যায় ইউনিয়ন বাজেটৰ ওপৰত ভালেমান কোৱেশ্চন জিওগ্ৰাফিৰ ওপৰত ভালেমান কোৱেশ্চন আৰু ইকোনমিক্সৰ বহু কোৱেশ্চন আমি দেখা যায় স্পেশালি ইকোনমিক্সৰ মেক্ৰো ইকোনমিক্স প্লেনিংৰ ওপৰত বহুত ভালেমান কোৱেশ্চন অহা দেখা যায় ঠিক আছে তোমালোকে সকলোৱে বহুত ভাল পোষ্ট সকলোৱে এপ্লাই কৰিবা ঠিক আছে প্ৰিভিয়াস ইয়াৰৰ ৰিসাৰ্চ এসিস্ট্যান্টৰ কোৱেশ্চনবোৰ চাবা তোমালোকে গম পাবা ঠিক আছে যদি ভিডিওটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ